Hello everyone, আজি এটা মিনি ব্লগ লৈ আহিছো হিবহাগৰ জাজি আমাৰ এনাই ঘৰৰ পৰা আৰু যোৱাকালি আমাৰ এনাই ঘৰত আছিল নিচা দেউৰ সমহিয়া হকাম দিনৰ ভাগত আছিল আৰু ৰাতিৰ ভাগত আছিল আমাৰ দাদা আৰু বৌ দাদা মানে মোৰ বৰজনা হৈছে একচুয়ালি বৰজনা আৰু মোৰ জাজৱালি কিন্তু তেনেকুৱা ফিলেই নাহে ৰিল যোগে কৈ দিছো একদম নিজৰ দাদা আৰু বৰ লিখিয়া লাগে আৰু তেওঁলোকৰ বিবাহ বাৰ্ষিকী আছিল আৰু এয়া হাঁ কাটিছে আমাৰ ভিনদেউ মানে আমাৰ নিচা দেউৰ ছোৱালী হাজবেণ্ড মানে বাইদেউৰ হাজবেণ্ড হয় ভিনদেউ এয়া হাঁ কাটোতে দেখিলেই নহয় আৰু বাইদেউকে দেখুৱাবলৈ নহ'ল আৰু এয়া ৰভা দিয়া হৈছিলে সকামত কেক কাটিং মেইন যিহেতু মেৰেজ এনিভাৰ্চাৰী সেইটো দেখুৱাই দিছোঁ আৰু এয়া দাদা আৰু বৌ আপোনালোকে যাতে মৰম লগাকে ধুনীয়াকৈ হাঁহি ফূৰ্তিকে থাকে ইমান ধুনীয়া জোৰা আৰু পাভ জোৰা বুলি ক'ব পাৰি আপোনালোকক এনেকৈ যাতে থাকে আপোনালোকে এই কামনা আৰু ফটো মেইন আৰু দেখিছেনে ফটো একদম পুৰা উঠোৱা হৈছে আৰু ভিডিঅ' ফটো আৰু আপাদৈ পুৰা নাচিবলৈ লাগি গ'ল আমাৰ এগৰাকী আপাদৈ হয় আমাৰ গাঁৱৰ মানে ৰিলেটিভে হয় আৰু খানা শুৰু হৈ গ'ল ৰাতি 10:30 মানত খানাৰ আয়োজন খানা বুলি কৈছে খোৱা ষ্টাৰ্ট হৈ গ'ল আয়োজনটো গধূলিৰ পৰাই হৈছে হাঁহ জলা ভাজি পাপৰটো থাকেই আৰু ভোজত জানেই আৰু ইয়াত দেখুৱাই দিছোঁ কি খাইছোঁ আৰু ৰাতি 11:30 মানত আমি ঘৰ অভিমুখে যোৰহাট অভিমুখে ৰাওনা